হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে এই সাঁচি গছত কিয় লাখ টকা পোৱা যায়। সাঁচি গছ ইমান মূল্যৱান। আমাৰ অসমত অসংখ্য গছ আছে, কিন্তু সেই সকলোবিলাক গছৰ ভিতৰত অকল সাঁচি গছতহে ইমান দাম পোৱা যায়। কিয় পোৱা যায়? সাঁচি গছত এই কাৰণেই দাম পোৱা যায় যে সাঁচি গছৰ ব্যৱসায়িক দিশটো, মানে ব্যৱহাৰ কৰাৰ যিটো দিশ, সেইটো প্ৰচুৰ। কিন্তু আমি আমাৰ বাৰীত থকা সাঁচি গছবিলাক একেবাৰেই পানী দৰত সদায় বিক্ৰী কৰি আছোঁ। পেলনীয়া বস্তুবিলাক যে কাবাৰীৱালাই লৈ যায়, ঠিক তেনেকুৱা দামতে আমি সাঁচি গছবিলাক বিক্ৰী কৰি আছোঁ। এইটো এটা সাঁচি পুলি। এই সাঁচি পুলিটোত আমি পাব লাগে 10,000 টকা, কিন্তু আমি এইটোত পাম হয়তো 1,000 টকা। এই যে ফুটাটো মই দেখুৱাই আছোঁ, এই ফুটাটো একেবাৰেই প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে। যেতিয়া প্ৰাকৃতিকভাৱে এটা ফুটাৰ সৃষ্টি হয় আৰু সেই ফুটাটো কৰে জেৰুজেৰা একৰ্লিয়া নামৰ এটা পোকে। সেই পোকটোৱে এই গছজোপাত এটা সামান্য ছিদ্ৰ কৰি, ইয়াতকৈ এইটোৰ 10 ভাগৰ এভাগতকৈও সৰু এটা প্ৰথম ছিদ্ৰ কৰে। সেই ছিদ্ৰটোৱে সি গছডালৰ মাংসটো খাবলৈ আৰম্ভ কৰে, আৰু সি ডাঙৰ হৈ যোৱাৰ লগে লগে, সেই পোকটো ডাঙৰ হৈ যোৱাৰ লগে লগে বিন্ধাটো ডাঙৰ কৰি গৈ থাকে। আৰু সি খাই থাকোঁতে ঘৰখনৰ ফলত যিখিনি আঘাতপ্ৰাপ্ত হয় গছজোপাৰ, সেই জেগাতেই এবিধ ভেঁকুৰৰ সৃষ্টি হয়। আৰু সেই ভেঁকুৰবিধ লাহে লাহে অন্তৰ্ভাগলৈ গতি কৰে, আৰু সেই ভেঁকুৰটো কিন্তু গছজোপাতেই থাকে। মাত্ৰ তাৰ লেলাৱতীৰ লগত, পোকটোৰ লেলাৱতীৰ লগত সি বেছি উৰ্বৰা হৈ যায়, আৰু গছজোপাৰ ভিতৰত লাহে 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 আগৰৰ সৃষ্টি কৰে। যেনেকৈ বিশেষ এবিধ শামুকৰ খোলাটোৰ ভিতৰত যেতিয়া বালি, মানে শিলগুটিৰ গুৰি কিবা কাৰণত যদি সোমাই যায়, ভিতৰত আঘাতপ্ৰাপ্ত কৰোঁতে এবিধ পদাৰ্থ সৃষ্টি হয়। সেই পদাৰ্থবিধেই হ'ল মণি। ঠিক তেনেকৈ উদ্ভিদত মণিক হ'ল আগৰ। এতিয়া সেই আগৰখিনি আমি ব্যৱহাৰ কৰিব নাজানো। নজনাৰ কাৰণত কি হৈছে, আমি এই কোটিটকীয়া সম্পদবিধ আমি পানীৰ দামত এৰি দিবলগীয়া হৈছে। এই পুলিটোতো আপুনি চাওক, সৈটো ছিদ্ৰ, ইয়াতে আপোনাৰ লাখ টকা কিংবা কোটি টকাৰ মাল জমা হৈছে, কিন্তু আমি ইয়াৰ প্ৰয়োগবিধি নাজানো। যেনেকৈ নাৰিকলৰ খোলাটোৰ ভিতৰত মধ্যাংশটো খাবলৈ কিমান মিঠা, মানে নাৰিকল বা অখ্ৰুত, আপুনি হয়তো অখ্ৰুত খাই পাইছে। অখ্ৰুতৰ
খোলাটো ইমানেই টান যে তাক আপুনি মৰিয়াই মৰিয়াই ভাগিবলৈ অসুবিধা পাব, কাৰণ মাৰ মাৰি দিলে গুটিটো দূৰ মাৰে, উফৰি পৰে, প্ৰচণ্ড টান। কিন্তু যেতিয়া তাৰ খোলাটোক গুচাই আপুনি মধ্যাংশটো বাহিৰ কৰি ল'ব, তো অমৃত তুল্য, আৰু সি স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী এটা ফল হয়। ঠিক তেনেকৈ এই সাঁচি গছজোপাৰ পৰা আমি এতিয়া এই মণিকটো সংগ্ৰহ কৰিবলৈ শিকিব লাগে। এই ফুটাটো এটা সময়ত, এই ফুটাটো সদায় এনেকৈ নাথাকে। এই ফুটাটো এটা সময়ত এনেকুৱা হৈ যাব, এই যে দাগটো দেখিছে, এই দাগটোৰ দৰে হৈ যাব। সেই দাগটোত কি হৈছে, সেই দাগটো হৈছে এটা পোকৰ গাঁত আছিলে, পোকে কৰা গাঁত আছিলে। কিন্তু সি ক্ৰমান্বয়ে বন্ধ হৈ গ'ল, আৰু তাৰ ভিতৰতেই জমা হৈ আছে এই লাখটকীয়া মণিকবিধ। এতিয়া আমি তাক প্ৰয়োগ কৰিবৰ কাৰণে কেনেকৈ সংগ্ৰহ কৰিম? আপুনি সংগ্ৰহ কৰিবই লাগিব। সদায় আপুনি বিক্ৰী থাকিবনে? মোৰ যদি এইখিত চাওঁ, 1টা 2টা 3টা 4টা 5টা 6টা 7টা পুলি আমি দেখি আছোঁ, আৰু সৰু সৰু পুলিও ইয়াৰ মাজে মাজে আছেই। কিন্তু আমি ইয়াৰ এটাও ব্যৱহাৰ নকৰোঁ। এইফালে যদি চাওঁ, এইফালেও পুলি আছে, কিন্তু পুলিখিনি ৰুইছোঁহে। হয়তো এটা, এইটো পুলি চাওঁ, আমি পুলিখিনি ৰুইছোঁহে, কিন্তু পুলিখিনিৰ যিখিনি মণিক উৎপাদন হ'ব, সেইখিনি কিন্তু আমি আনৰ হাতত তুলি দিম নিচেই পানী দৰত। আপুনি মাত্ৰ এজোপা গছ ব্যৱহাৰ কৰকচোন। এই গছজোপাৰ আপুনি গোটেই গছজোপা কাটি পেলাব নালাগে। আপুনি এই যে দাগটো দেখি আছে, যি দাগটোৰ তলত আপুনি 6 ইঞ্চিমান তলত এটা 1 ইঞ্চিমান বটালিৰে আপুনি খুলি পেলাওক। মই যে মোবাইলটো ধৰি আছোঁ, মানে আপুনি কি দেখুৱাই আছে ভালকৈ মন কৰকচোন। মই এটা ফুটি দেখুৱাই আছোঁ, এইটো ডাঙৰটো ফুটা, সেই ফুটাটো পৰিণত হৈছে ফুটিলে। এইটো চাওক, এইটো চাওক, দেখিছেনে? আৰু এইটো চাওক। এজন সাঁচি বেপাৰীয়ে যেতিয়া মোৰ এই পুলিটো পাব, তেওঁলোকে টকালি পাৰি থাকিব। কাৰণ কেলে? এইটো চাওক, এটা এইটো। কিন্তু ইয়াৰ সমস্যাটো হৈছে, এইটো একদম উন্নত মানৰ ফুটি লাগিছে, মানে পোক লাগিছে। কিন্তু ইয়াত এই যে পৰুৱাটো, এই পৰুৱাটো ধ্বংসৰ মূল কাৰণ। এই পৰুৱাটো এতিয়া পোকটো খালে। এইখিনি দেখিছেনে? এইখিনি কেঁচা, সি উলিয়াই আছিল, কিন্তু ইয়াক পৰুৱাই খাই পেলালে। এইটো পৰুৱাই খাব নোৱাৰিলে, এইটো কিন্তু এইটো যেতিয়া পোকটো আধাতেই খাই পেলাব, বা পোকটো সৰু হৈ থাকিব, সৰু জাতৰ পোকটো হ'ব, তেতিয়া এনেকুৱা ধৰণে বস্তুটো বন্ধ হৈ যাব। যেতিয়া এনেকৈ ডাঙৰ জাতৰ পোকটোৱে খাব, তেতিয়া এনেকৈ মুখখন বন্ধ হৈ যাব। আৰু যেতিয়া পোকটো খাই পেলাব, তেতিয়া এই যে দেখিছে ন, এই ফুটিটোত মাজত এটা আঁক আছে, ভালকৈ চাওকচোন। এইটো ফুটি হয়, মাজত এটা আঁক আছে। এই আগটোৱে ঘোষণা কৰি দিব যে ইয়াৰ কালাৰটো
মুগা বৰণৰ হ'ব। আৰু যেতিয়া এনেকুৱা হ'ব তেতিয়া গম পাই যাব যে ইয়াৰ ৰংটো ক'লা বৰণৰ হ'ব। ক'লা বৰণৰ যিটো আগৰ হয় সেইটোত প্ৰচুৰ মূল্য হয়। এতিয়া আপুনি এই দাগটোৰ তলতে বা আপুনি এই দাগটোৰ তলতে খান্দিব, তেতিয়া আপুনি বেছি লাভৱান হ'ব। এইটোৰ তলতে 4 ইঞ্চিমান তলতে আপুনি এটা সৰু বটালিৰে আপোনাৰ এই আঙুলিটোতকৈ এটা আঙুলিতকৈ সৰু বটালি ল'ব, লৈ আপুনি দীঘলীয়াকৈ খুলি পেলাব। এই ফুটাটোৰ পৰা এই ফুটাটোলৈ যিমান দূৰ, সিমান দূৰত্বত আপুনি এটা হোল কৰি দিব। হোল কৰি দি আপুনি যিখিনি মাল পাব, ক'লা বা মুগা পাব, ক'লাই পক কিংবা মুগাই পক, আপুনি উলিয়াই আনক। সাঁচি পুলিটোৰ একদম মধ্যাংশলৈকে আপুনি খুচৰি খুচৰি বটালিটোৰ সহায়ত খুব ধুনীয়াকৈ ধৰাই ল'ব। বটালিটোৰ সহায়ত আপুনি মালখিনি উলিয়াই আনক। যদি আপুনি নিজেই উলিয়াব নোৱাৰে, আপুনি এজন কাঠমিস্ত্ৰীৰ সহায় ল'ব। তেওঁ বৰ সুন্দৰকৈ উলিয়াই দিব। সেইখিনিত আপোনাক 2টা বটালি লাগিব। যেতিয়া আপোনাৰ বস্তুটো 1.5 ইঞ্চিমান আপুনি খান্দি পেলাব, তেতিয়া আপোনাৰ তাত সেই মিহি বটালিটো, মানে এটা 1 ইঞ্চি চাইজৰ বটালি তাত সোমাই যাব। সেই বটালিটোৰে খুলনি মৰাৰ নিচিনাকৈ আপুনি গোটেই কাঠখিনি উলিয়াই আনক। চাব যাতে গছজোপা এঠানি নহয় আৰু খুলনিটো যাতে বহল নহয়। আপুনি সমোলনছে মালখিনি উলিয়াই আনক। উলিয়াই আনি আপুনি মাত্ৰ 1 সপ্তাহ সেইখিনি এটা পিতলৰ পাত্ৰত, সৰু পিতলৰ পাত্ৰ এটাত আপুনি জ্বলাই দিয়ক। আপুনি চাগে ভাবিছে যে মই পিতলৰ পাত্ৰটো ক'ত পাম? আপুনি বজাৰলৈ যাওক, মাটি চাকি যে আমি জ্বলাওঁ তেনেকৈ চাকি, পিতলৰ চাকি পাব। মিঠাতেল দি জ্বলোৱা চাকি পাব। আৰু এনেকুৱা চাকিও উপলব্ধ য'ত নেকি হেণ্ডেল থাকে ধৰি ল'বলৈ। আপুনি এই আগৰখিনি জ্বলাই দিব আৰু আপুনি সেইখিনি আপোনাৰ দেহৰ গৰ্ভভাগলৈ শ্বাস প্ৰশ্বাসৰ জৰিয়তে পেলাই দিয়ক। আপুনি চাব এটা বিমল সুখ আনন্দ আপুনি অনুভৱ কৰিব আৰু আপোনাৰ মগজু শান্ত হৈ যাব। আপোনাৰ যিখিনি টেনশ্যন, ষ্ট্ৰেছ, সকলোৰ পৰা আপুনি মুক্ত হ'ব। আপোনাৰ মন প্ৰফুল্লিত হৈ পৰিব। আপুনি মালখিনি বাহিৰ কৰি অনাৰ পিছত এই যে ছিদ্ৰটো দেখিছে, এনেকৈ লাহে 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 ই বন্ধ হৈ নিকপকপীয়া হৈ যাব। কিন্তু আপুনি এই যে যিটো মই ফুটা দেখুৱাই আছোঁ, এইটো ইতিমধ্যে মই মাল বাহিৰ কৰিলোঁ। এইটো চাওক, ইমানখিনি খনা হৈছিলে, ইমানখিনিত মই যিমানকণ পাবলগীয়া আছিলে মাল পালোঁ। এতিয়া সি লাহে 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 চাপ খাই গৈছে আৰু এটা দিনত ই সম্পূৰ্ণ মিলি যাব আৰু এটা ফাটৰ সৃষ্টি হ'ব। এইটোৱে আজি আপোনাক সাঁচি গছৰ ব্যৱহাৰৰ বিষয়ে অকণমান ক'লোঁ। এতিয়া চাওক এই পুলিটো, এই পুলিটোত চব পোক ধৰি আছে, কিন্তু মহাশত্ৰু এই পৰুৱাটোৱে ইয়াক কেতিয়াও ৰেহাই নিদিয়ে। গতিকে আপুনি এজোপা সাঁচি গছত ভালকৈ মাল পাবলৈ হ'লে আপোনাক যদি
5 বছৰ 6 বছৰতে মাল পাবলৈ লাগে, তেতিয়াহ'লে এই গছজোপাত আপুনি এই পৰুৱাটো বগোৱাটো বন্ধ কৰিব লাগিব। আমাৰ গছবিলাকত দাম নোপোৱাৰ ইও এটা কাৰণ, পোকে ধৰে কিন্তু পোকটো পৰুৱাই খাই পেলায়। কেইজন খাচী খেতিয়কে বাৰু খাচী গছজোপা কেনেকৈ পোকমুক্ত কৰি ৰাখিব পাৰিছে, মানে পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছে? কোনে এই কথাটোত চকু দিছে যে খাচী গছজোপাত পোক ধৰিছে কিন্তু পোকটো নষ্ট হৈছে নেকি, তাক কোনে প্ৰতিপাল কৰিছে? এই চাওক, ঠাহি থৈছে। এইয়া পোকে একদম ঠাহি থৈছে, কিন্তু পৰুৱাৰ পৰা ইয়াক ৰক্ষণাবেক্ষণ দিয়া হোৱা নাই। মই আগতেই কৈছোঁ, এই পোকটোৰ 3টা প্ৰধান শত্ৰু আছে। খাচী গছৰ এই 3টা প্ৰধান শত্ৰু হ'ল ভেকুলী, সাপ আৰু পৰুৱা। আপুনি যদি ৰাতি আন্ধাৰত এটা টৰ্চ লৈ এজোপা খাচী গছৰ গুৰিলৈ আহে, আপুনি তেতিয়া 3টা বস্তুৰ এটা নহয় এটা প্ৰত্যক্ষ কৰিব পাৰিব। এটা হ'ল ভেকুলী। খাচী গছবিলাকৰ আশে পাশে খাপ লৈ থকা দেখিবলৈ পাব ভেকুলী। কিন্তু আপোনাৰ ঘৰত যদি মধুৰি গছ এজোপা থাকে, তাৰ গুৰিত আপুনি ভেকুলী লগ নাপায়। বা বিভিন্ন গছ আছে, আম গছ আছে, তাৰ গুৰিত আপুনি নাপায়। কিন্তু এই খাচী গছৰ গুৰিত আপুনি ভেকুলী পাবই। 2 নম্বৰ কথাটো হ'ল সাপ। ক'লা হালধীয়া যিটো সাপ ডিঙিতে ৰঙা থাকে, সেই সাপটো আপুনি পাব। আৰু 3 নম্বৰটো হ'ল পৰুৱা। স্বাভাৱিক, আপুনি অইন গছত নেপালেও এই খাচী গছত পৰুৱা পাবই। এই 3টা বস্তুৰ পৰা যদি আপুনি খাচী গছজোপাক ৰক্ষা কৰিব পাৰে, তেতিয়াহ'লে আপুনি খাচী গছত প্ৰচুৰ দাম পাবই। এই খাচী গছজোপা যে মই দেখুৱাই আছোঁ, এই খাচী গছজোপা ইমানেই মূল্যৱান। এই গছজোপাত প্ৰচুৰ সম্ভাৱনা থকা এজোপা গছ। হেল্ল' বন্ধু, এই যে আমি মালটো উলিয়াই আনিলোঁ, তাৰ পৰা আপুনি ভাবিব নোৱাৰিব বা নাভাবিব গছজোপা কিবা ক্ষতি হ'ব। নহয়, গাই গৰুজনীৰ পৰা যদি আমি গাখীৰ খীৰাই আনো, তেতিয়াতো গৰুজনীৰ একো ক্ষতি নহয়। ঠিক তেনেকৈ আমি এই গছজোপাৰ পৰা যিমানেই মাল নিষ্কাশন কৰোঁ, সিমানেই গছজোপাৰ কাৰণে ভাল হ'ব। কেনেকৈ? যিখিনি আগৰ জমা হৈছে, সেইখিনিয়ে গছজোপাক ৰোগগ্ৰস্ত কৰি তোলে। আৰু সেইখিনি যদি আমি চাচি চুৰুকি উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে সেইখিনি আকৌ ফিল আপ হৈ যাব। সেইখিনি মাংসৰে ফিল আপ হৈ যাব, প্লাছ আপোনাৰ মাল বৃদ্ধি হোৱাত সহায়হে কৰিব। আহক আমি খাচী গছৰ মাল নিষ্কাশন কৰিবলৈ আৰম্ভ কৰোঁ। এইটো এটা অতি সুন্দৰ ফুটি পৰিছিলে, কিন্তু চাওক ইয়াত পৰুৱা লাগি গ'ল। ইয়াৰ কি হয়, খাচী গছজোপাত এনেকৈ পোকে খোৱাৰ পিছত
এনেকৈ জোল বৈ আহিবই লাগিব। চাওক কেনেকৈ বৈ আহিছে। এই গোটেই লাইনটোত ভেঁকুৰৰ সৃষ্টি হৈছে। এতিয়া আপোনালোকক যে মই কওঁ সাঁচি গছত বিন্ধা কৰিব লাগে, আপুনি জুইত এডাল লো গৰম কৰি আপুনি এই গছজোপাত মাৰিব পৰা হ'ল। কেনেকৈ মাৰিব? এইটো দেখিছে নহয়, এইটো মৰা হৈ গ'ল। এইটোত অলৰেডি বৰাবৰ হৈ গৈছে। আপুনি ইয়াৰ পৰা 4 ইঞ্চি ওপৰত এটা হোল কৰিব লাগিব। কিছুদিনৰ পিছত আপুনি তাতকৈ ওপৰত হোল কৰিব লাগিব, 4 ইঞ্চি ওপৰত। এনেকৈ 4 ইঞ্চি ওপৰত, 4 ইঞ্চি ওপৰত, 4 ইঞ্চি ওপৰত আপুনি হোল কৰি যাওক। আপুনি একেবাৰে এই ফুটাটোৰ কাষলৈকে আপুনি হোল কৰি দিয়ক। 12টামান হোল বহি যাব। বনি গ'ল আপোনাৰ সেইজোপা লাখটকীয়া গছ। সেইজোপা গছ আপোনাৰ লাখটকীয়া বনি গ'ল। এই সুযোগটো শতকৰা 4-5 জনেহে লাভ কৰিব। কাৰণ আপোনাৰ বাৰীত থকা 1000জোপা গছত 100 জোপা গছতহে আপুনি এনেকুৱা দেখিবলৈ পাব। আৰু আপুনি এই লাইনটো লৈ ল'বলৈ দিব লাগিব প্ৰথমতে। যেনেকৈ কিছুমান আমৰ এঠা পৰিলে মানুহৰ ছাল চটা ছিগি যায়, তেনেকৈও এই কথাটো তেনেকুৱাই। এইটো সৌভাগ্য। এতিয়া মই এই গছজোপাত হোল কৰিম নে নকৰিম? মই এই গছজোপাত হোল কৰাৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে। কাৰণ এই হোলটো যে কৰিলোঁ, এই হোলটো কৰাৰ পিছতে ইয়াত এসপ্তাহৰ পিছে পিছে হোল কৰিব লাগিছিল। কাৰণ ইতিমধ্যে এই পোকটোৰ কাৰ্যক্ৰমণিকা শেষ হৈছে। কাৰ্যক্ৰমণিকা যেতিয়া শেষ হৈ যায়, তাৰ পিছত আৰু ইয়াত হোল কৰি থাকি লাভ নাই। কাৰণ এইফালে আৰু এতিয়া সেই লেলাৱতীটো বৈ নাহে। হেল্ল' বন্ধু, এই যে সৰু ফুটাটো দেখিছে না, এইটো হ'ল অতি উন্নত জাতৰ পোক। ই প্ৰচণ্ড লেলাৱতী বাঢ়ি কৰি দিব পাৰে। কিন্তু যিটো ডাঙৰ পোক, সেইটো মতা পোক, সি কিন্তু লেলাৱতী বাঢ়ি নিচেইকৈ নকৰে। ভিতৰ ফালে বাহিৰ ফালে যেনেকৈ লেলাৱতীখিনি বোৱাই আহিছে, ভিতৰ ফালেও গাঁতটো পানীৰে পৰিপূৰ্ণ হৈ আছিলে। মই তেনেকুৱা গছ আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ। মানে ফুটাটো ভৰ্তি হোৱাৰ পিছতহে এই লেলাৱতীখিনি ওলাই আহিছে। সি কৰা ফুটাটো ভৰ্তি হৈ যোৱাৰ পিছতহে বস্তুটো অ'ভাৰফ্ল'ৰ হৈ আহিছে। যেতিয়া অ'ভাৰফ্ল'ৰ হৈ থাকিব, হৈ থাকোঁতে আপুনি হোলকেইটা কৰিব লাগিব। এইটো হৈছে অতি কম দিনৰ ভিতৰতে লাখ লাখ টকা